পোনপ্ৰথমে মই সমূহ ৰাইজলৈ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছিলোঁ আৰু লগতে আমাৰ ৰিপৰ্টাৰেনী দৰ্শকলৈ সৰস্বতী পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ গোপীনাথ বৰদলৈ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল পাগলাহাটত। আৰু ইয়াত বাগদেৱীৰ অৰ্থাৎ সৰস্বতী পূজাৰ যি উখল মাখল পৰিৱেশ, সেই পৰিৱেশ বিৰাজ কৰিছে। যিহেতু ৰাজ্যত সৰস্বতী বন্দনাৰে মুখৰিত হৈ আছে প্ৰতিখন শিক্ষানুষ্ঠান, আৰু সমান্তৰালভাৱে গোপীনাথ বৰদলৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলতো উদযাপিত হৈ আছে সৰস্বতী পূজা। আমাৰ লগত স্কুলখনৰে প্ৰধান আছে, বিষয়ববীয়া প্ৰধান আছে, আমি তেখেতৰ পৰা শুনিব বিচাৰিম। হয়, কি ক'ব? হয়, আজিৰ দিনটোত আমি গোটেই আমাৰ বিশ্বতে অৰ্থাৎ আমাৰ বিশেষকৈ ভাৰতবৰ্ষতে আজি সৰস্বতী পূজা চলি আছে। সেই উপলক্ষে আমি গোপীনাথ বৰদলৈ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল পাগলাহাটে আমি সকলোৱে মিলি মোৰ সহপাঠী শিক্ষক শিক্ষয়িত্ৰী লগতে আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল নিজে বিগত প্ৰায় 7 দিন 1 সপ্তাহ ধৰি কাম কাজ কৰি আজি আমি যি সৰস্বতী পূজাৰ উদযাপন কৰিলোঁ, আমাক ভালে লাগিছে। আৰু গোটেইখিনি ৰাইজৰ মানুহ বা বেলেগ বেলেগ স্কুলৰ ল'ৰা ছোৱালীও আহিছে ইয়াত। হয় ছাৰ, কি ক'ব? হয়, ভালে লাগিছে আজিৰ দিনটোত, কাৰণ আমি যে এনেকুৱা এটা ব্যাপক পৰিস্থিতিৰে যে আমি যে সৰস্বতী উদযাপন কৰিব পাৰিছোঁ, তাৰ কাৰণে আমি নিজেই কৃতাৰ্থ। আৰু সমূহ ৰাইজক তথা আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলক আমি যথেষ্ট অভিনন্দন জ্ঞাপন কৰিছোঁ। হয়, নমস্কাৰ। আমাৰ এই সৰস্বতী পূজাত আমাৰ এই বিদ্যালয়ৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছিল যথেষ্ট আমাক অৰিহণা যোগাইছিল, সহায় সহযোগিতা কৰিছিল। লগতে স্থানীয় ৰাইজে আমাক বহুত সহায় সহযোগিতা কৰিছিল। কি জনাব, কেনেকুৱা অনুভৱ? খুবেই ভাল। আৰু সকলোৱে আমি আহিছোঁ যিহেতু, আৰু আমাৰ স্কুলৰ যিবোৰ মানে ডাঙৰ ডাঙৰ ছোৱালীবোৰো মানে ধুনীয়াকৈ মেখেলা চাদৰ শাৰী এইবোৰ পিন্ধি আহিছে, তো আচলতে বহুতে ধুনীয়া লাগিছে, বহুত ভালো লাগিছে। সৰস্বতী পূজাৰ এটা আমেজে বেলেগ, সাজি কাজি সকলোৱে ওলাই। কি ক'ম, মানে এইটোৱে দিন আহে আমাৰ ছোৱালীবোৰৰ কাৰণে, আৰু এইটোৱে আমি প্ৰতি বছৰে মানে এইটোৱে এটা দিন মানে কি বুলি কয় আমি ৱেইট কৰি থাকোঁ। তো আজি খুবেই ভাল লাগিছে, সেইকাৰণে ভাল লাগি আছে। হয় মেম, কি ক'ব? ভাল লাগিছে, আৰু সৰু ডাঙৰ সকলোৱে ধুনীয়াকৈ সাজি আহিছে, ভাল লাগিছে। বিশ্বলক্ষ্মী বিদ্যাংদেহী শক্তি পুষ্প